নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়ে প্ৰতিটো প্ৰশ্ন আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব তো বলক আজি ভিডিঅ'ৰ প্ৰশ্নসমূহ আলোচনা কৰো আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে the largest Public sector bank in India is অৰ্থাৎ ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৰ নাম কি ইয়াৰ উত্তৰটো অপচন বি ষ্টেট বেংক অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ষ্টেট বেংক ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব এই ষ্টেট বেংক অফ ইণ্ডিয়া অৰ্থাৎ এছবিআই প্ৰতিষ্ঠা হৈছিল 1955 অৰ্থাৎ 1955 চনৰ 1 জুন তাৰিখে এছবিআই প্ৰতিষ্ঠা হৈছিল আৰু এই এছবিআইৰ মুখ্য কাৰ্যালয় বা মুখ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত পিছৰ প্ৰশ্নটো চাওক কোৱেশ্চন নম্বৰ 2 হু was the founder of the Indian Association ইণ্ডিয়ান এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ উত্তৰটো অপচন ডি সুৰেন্দ্ৰনাথ বেনাৰ্জী সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে ইণ্ডিয়ান এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰিছিল তেওঁ 1876 চনত পশ্চিম বংগৰ কলকাতাত মনত ৰাখিব 1876 ত পশ্চিম বংগৰ কলকাতাত সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু আনন্দমোহন বসুৱে এই জাতীয়তাবাদী সংগঠনটো প্ৰতিষ্ঠা কৰিছিল পিছৰ কোৱেশ্চনটো চাওক কোৱেশ্চন নম্বৰ 3 হু চেয়াৰ্ড দ্য নেশ্যনেল প্লেনিং কমিটি ইন 1938 1938 চনৰ ৰাষ্ট্ৰীয় পৰিকল্পনা কমিটিৰ অধ্যক্ষ কোন আছিল ইয়াৰ উত্তৰটো অপচন এ জৱাহৰলাল নেহেৰু 1938 চনৰ ৰাষ্ট্ৰীয় পৰিকল্পনা কমিটিৰ অধ্যক্ষ আছিল জৱাহৰলাল নেহেৰু পিছৰ কোৱেশ্চনটো চাওক কোৱেশ্চন নম্বৰ 4 which of the following musical instrument was not composite of Indo-Islamic in origin তলৰ কোনটো বাদ্যযন্ত্ৰ ইণ্ডো-ইছলামিক মূলৰ নহয় ইয়াৰে উত্তৰটো অপচন ডি সেহনাই অনুগল মনত ৰাখিব সেহনাই বাদ্যযন্ত্ৰটো ইণ্ডো-ইছলামিক মূলৰ নহয় পিছৰ প্ৰশ্নটো হৈছে ইন দিল্লী সুলতানেট an administrative unit called Paragana was headed by an official known as দিল্লীৰ সুলতানে প্ৰশাসনিক কামকাজৰ বাবে গঠন কৰা পৰগনাৰ মুখ্য অধিকাৰীগৰাকীক কি বুলি কোৱা হয় ইয়াৰ ৰাইট আনসাৰটো অপচন ডি আমিল তো মুখ্য অধিকাৰীগৰাকীক আমিল বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চাওক কোৱেশ্চন নম্বৰ 6 থ্ৰু হুইচ অফ দ্য ফলোইং চাৰ্টাৰ ৱেৰ কমাৰ্চিয়েল এক্টিভিটিজ অফ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ফাইনেলি পুট এন ইণ্ড তলৰ কোনখন সনদৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত ব্যৱসায়িক কামকাজৰ অন্ত পৰে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি দ্য চাৰ্টাৰ এক্ট অফ 1833 অৰ্থাৎ 1833 চনৰ সনদ মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত ব্যৱসায়িক কামকাজৰ অন্ত পৰিছিল পিছৰ প্ৰশ্নটো হৈছে হু succeeded the Robert Clive to lead the East India Company ৰবাৰ্ট ক্লাইভৰ পাছত কোনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দায়িত্ব লৈছিল কাৰেক্ট আনসাৰটো অপচন সি লৰ্ড হেষ্টিংছে ৰবাৰ্ট ক্লাইভৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ দায়িত্ব গ্ৰহণ কৰিছিল কোৱেশ্চন নম্বৰ 8 হু এমং দ্য ফলোইং ট্ৰাইবেল লিডাৰ্ছ ৱাজ ৰিগাৰ্ডেড এজ এন ইনকাৰ্নেশ্যন অফ গড এণ্ড ফাদাৰ অফ দ্য ৱৰ্ল্ড তলৰ কোনজন জনজাতীয় নেতাক ঈশ্বৰৰ অৱতাৰ আৰু জগতৰ পিতা হিচাপে গণ্য কৰা হৈছিল ইয়াৰ ৰাইট আনসাৰটো অপচন সি বিৰছা মুণ্ডা মনত ৰাখিব জনজাতীয় নেতা বিৰছা মুণ্ডাক ঈশ্বৰৰ অৱতাৰ আৰু জগতৰ পিতা হিচাপে গণ্য কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 9 হু এমং দ্য ফলোইং গভৰ্ণৰ জেনেৰেল ফৰ্ম দ্য ট্ৰিপল এলায়েন্স এগেইনষ্ট টিপু সুলতান তলৰ কোনজন গভৰ্ণৰ জেনেৰেলে টিপু সুলতানৰ বিৰুদ্ধে ত্ৰিজোটবন্ধনৰ লগত ত্ৰিপাক্ষিক সন্ধি কৰিছিল ইয়াৰে উত্তৰটো অপচন বি
লৰ্ড কৰ্ণৱালিছৰ লগত নেক্সট কোৱেশ্চন নম্বৰ 10 চাওক ইন ইণ্ডিয়ান হিষ্ট্ৰী which one of the following wars occurred earliest ভাৰতৰ ইতিহাসত বা ভাৰতীয় ইতিহাসত তলৰ কোনখন যুদ্ধ প্ৰথমে হৈছিল অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন বি সেকেন্ড কাৰ্নেটিক ওয়াৰ অৰ্থাৎ দ্বিতীয় কাৰ্নেটিক যুদ্ধটোৱে ইতিহাসত প্ৰথম যুদ্ধ আছিল পিছৰ কোৱেশ্চন নম্বৰ 11 চাওক the capital city of Chhattisgarh is ছত্তীশগড়ৰ ৰাজধানী হ'ল ইয়াতে আমাক সুধিছে ছত্তীশগড় ৰাজ্যখনৰ ৰাজধানীৰ নাম কি ৰাইট আনসাৰটো অপচন সি ৰায়পুৰ ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ নেক্সট কোৱেশ্চনটো চাওক হোৱাট ইজ দা নেম অফ দা পাৰ্লিয়ামেন্ট অফ চাইনা চীন দেশৰ সংসদ ভৱনটোৰ নাম কি ইয়াৰ ৰাইট আনসাৰটো অপচন এ নেশনেল পিপলছ কংগ্ৰেছ চীন দেশৰ সংসদ ভৱনটোৰ নাম হৈছে নেশনেল পিপলছ কংগ্ৰেছ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেশনেল লেংগুৱেজ অফ পাকিস্তান পাকিস্তানৰ ৰাষ্ট্ৰীয় ভাষা কি খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰে শুদ্ধটোৰ অপচন সি উৰ্দু পাকিস্তানৰ ৰাষ্ট্ৰীয় ভাষা হৈছে উৰ্দু নেক্সট কোৱেশ্চনটো চাওক কোৱেশ্চন নম্বৰ 14 which of the following is mountainous landlocked country নিম্নলিখিত কোনখন দেশ পৰ্বতীয়া স্থলবেষ্টিত ইয়াৰে শুদ্ধটোৰ অপচন এ আফগানিস্তান পিছৰ প্ৰশ্নটো চাওক কোৱেশ্চন নম্বৰ 15 what is the capital of মালদ্বীপ মালদ্বীপৰ ৰাজধানীখনৰ নাম কি ৰাইট আনসাৰটো অপচন সি মালি মালদ্বীপৰ ৰাজধানী হৈছে মালি নেক্সট কোৱেশ্চন নম্বৰ 16 what is the name of the currency of Bangladesh বাংলাদেশৰ মুদ্ৰাৰ নাম কি খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় সকলোৱে জনাটো দৰকাৰ ইয়াৰ ৰাইট আনসাৰটো অপচন ডি টাকা বাংলাদেশৰ মুদ্ৰা বা কাৰেন্সি হৈছে টাকা পিছৰ প্ৰশ্নটো হৈছে which of the following colors is not present in the flag of Myanmar নিম্নলিখিত কোনটো ৰং ম্যানমাৰৰ পতাকাত পোৱা নাযায় ইয়াৰ ৰাইট আনসাৰটো অপচন বি গ্ৰীন অৰ্থাৎ হেউজিয়া ৰংটো ম্যানমাৰৰ পতাকাত পোৱা নাযায় নেক্সট কোৱেশ্চন নম্বৰ 18 which of the following is the official language of Maldives নিম্নলিখিত কোনটো মালদ্বীপৰ চৰকাৰী ভাষা শুদ্ধটোৰ অপচন বি ধিৱেহি মালদ্বীপৰ চৰকাৰী ভাষা হৈছে ধিৱেহি পিছৰ প্ৰশ্নটো হৈছে পাক ষ্ট্ৰেইট ইজ located between which two countries পাক প্ৰণালী কোন দুখন দেশৰ মাজত অৱস্থিত শুদ্ধটোৰ অপচন সি ইণ্ডিয়া এণ্ড শ্ৰীলংকা পাক প্ৰণালীটো ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত পিছৰ কোৱেশ্চন নম্বৰ 20 চাওক which of the following countries is crossed by the Mekong river নিম্নলিখিত কোনখন দেশৰ মাজেৰে মেকং নদী বৈ গৈছে বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ চাইনা চীন দেশৰ মাজেৰে মেকং নদীখন বৈ গৈছে পিছৰ প্ৰশ্নটো হৈছে under which article was the planning commission set up in accordance with the directive principles কোনটো অনুচ্ছেদৰ অধীনত নিৰ্দেশনাত্মক নীতিক অনুসৰণ কৰি পৰিকল্পনা আয়োগ স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধটোৰ অপচন বি আৰ্টিকল 39 কোৱেশ্চন নম্বৰ 22 চাওক who among the following is Nobel laureate in economic science 1998 নিম্নলিখিত ব্যক্তিসকলৰ ভিতৰত কোনগৰাকী ব্যক্তি 1998 চনত অৰ্থনীতি বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল শুদ্ধটোৰ অপচন বি অমৃত্য সেনে নেক্সট কোৱেশ্চনটো চাওক what does the structural planning refer to অৰ্থাৎ গাঠনিক পৰিকল্পনাই কি বুজায় শুদ্ধটোৰ অপচন ডি changing existing institutions or creating new ones অৰ্থাৎ চলিত সংস্থাবোৰক পৰিৱৰ্তন কৰা বা নতুনকৈ সৃষ্টি কৰাক বুজায় পিছৰ কোৱেশ্চনটো চাওক why was the command area development programs launched আদেশাত্মক আঞ্চলিক বিকাশ কাৰ্যক্ৰম কিয় আৰম্ভ কৰা হৈছিল শুদ্ধটোৰ অপচন বি ensure better utilization of irrigation potential অৰ্থাৎ জলসিঞ্চনৰ সম্ভাৱনাৰ উৎকৃষ্ট প্ৰয়োগ নিশ্চিত কৰিবলৈ আদেশাত্মক আঞ্চলিক বিকাশ কাৰ্যক্ৰমটো আৰম্ভ কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে
What is the primary role of NABARD? NABARDৰ মুখ্য ভূমিকা কি? ইয়াৰে শুদ্ধটো অপচন ডি all of these অৰ্থাৎ ওপৰ আটাইকেইটা NABARDৰ মুখ্য ভূমিকা। তো কি NABARDৰ মুখ্য ভূমিকা চাই লওক। ৰাজ্য চৰকাৰক মূলধনৰ অৱদানত অংশীদাৰ কৰাত সহায় কৰা। 2 নম্বৰটো দিয়া আছে পুনৰ বিত্তীয় সাহায্য দিয়া সংস্থা স্বৰূপে কাৰ্য কৰা। আৰু 3 নম্বৰ দিয়া আছে ৰাজ্যিক সমবায় বেংকক নিশ্চিত সময়ৰ বাবে ঋণ যোগান ধৰা। তো এই আটাইকেইটা হৈছে NABARDৰ মুখ্য ভূমিকা। নেক্সট কোৱেশ্চনটো চাওক। Which article of the Constitution envisages free and compulsory education for children up to the age of 14 years? সংবিধানৰ কোনটো অনুচ্ছেদে শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে? ইয়াৰ শুদ্ধটো অপচন এ আৰ্টিকল 45 এ। পিছৰ প্ৰশ্নটো হৈছে Who among the following was the chairman of the drafting committee of the Indian Constitution? তলৰ কোনজন ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ আছিল? শুদ্ধটো অপচন ডি ডক্টৰ বি.আৰ. আম্বেদকাৰ। ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। নেক্সট কুৱেশ্যন নম্বৰ 28 Who among the following was constitutional advisor to the Constituent Assembly of India? অৰ্থাৎ তলৰ কোনজন ভাৰতৰ সংবিধান সভাৰ সাংবিধানিক পৰামৰ্শদাতা আছিল? শুদ্ধটো অপচন এ ডক্টৰ বি.এন. ৰাও। ভাৰতৰ সংবিধান সভাৰ সাংবিধানিক পৰামৰ্শদাতা আছিল ডক্টৰ বি.এন. ৰাও। পিছৰ প্ৰশ্নটো হৈছে What is the retirement age of the Chief Justice of the Supreme Court of India? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান? ইয়াৰে শুদ্ধটো অপচন বি 65 years অৰ্থাৎ 65 বছৰ। আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে What is the maximum number of members in the ৰাজ্যসভা? ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ইয়াৰে শুদ্ধটো অপচন বি 250 members। ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা হৈছে 250 গৰাকী। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।